নমস্কাৰ। কেতিয়াবা জীৱনত এনেকুৱা কিছুমান পৰিস্থিতিৰ সন্মুখীন হ'ব লাগে যি হয়তো আমি কেতিয়াও কল্পনা কৰা নাছিলোঁ। অসমৰ যি বানৰ পৰিস্থিতি তাৰ বাবে শিক্ষাৰ্থীসকলৰ পঢ়া শুনাৰ যথেষ্টভাৱে ক্ষতি হৈছে। কিন্তু এটা কথা আমি মনত ৰখা উচিত, পৰিস্থিতি যিমানেই কঠিন নহওক কিয় সপোন কেতিয়াও থমকি ৰ'ব নালাগে। এই চিন্তাধাৰাকে আগবঢ়াই ফিজিক্সৱালাই লৈ আহিছে শিক্ষা সেৱা ছিৰিজ অসমৰ শিক্ষাৰ্থীসকলৰ বাবে। ক্লাছ 9 to ক্লাছ 12 আৰ্টছ আৰু ছায়েন্স ছেকশ্যনৰ সকলো শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া বেটচ, বিনামূলীয়া নোটছ আৰু সম্পূৰ্ণ বিনামূলীয়া লাইভ ক্লাছেছ। এই বেটচসমূহ আৰম্ভ হৈ আছে আগষ্টৰ 10 তাৰিখৰ পৰা। যিকোনো কাৰণতেই নহওক কিয় আপোনালোকৰ পঢ়া শুনা যদি ক্ষতিগ্ৰস্ত হৈছে তেতিয়াহ'লে পুনৰ আপোনাৰ জীৱনটো এটা দিশ দিবলৈ এইটো এটা সোণালী সুযোগ। এই বাৰ্তাটো নিজৰ বন্ধু বান্ধৱী আৰু পৰিয়ালবৰ্গৰ মাজত ডেফিনেটলি শ্বেয়াৰ কৰিব। তেতিয়াহ'লে লগ পাম 10 আগষ্ট PW এপত। কাৰণ সপোন পূৰা কৰিবলৈ সকলো শিক্ষাৰ্থীয়ে এটা সমান সুযোগ পোৱা উচিত। আজিয়েই ডাউনলোড কৰক PW এপ।